আপুনি যেতিয়া সোমাব আপুনি নিজৰ নামেৰে সোমাব যীশুৰ নামেৰে সোমাব নতুন নিয়মত পুৰণা নিয়মত হাৰুণৰ নামেৰে সোমাব নতুন নিয়মত যীশুৰ নামেৰে আপুনি সোমাব তেতিয়া আপুনি কেঁচা হৈ যাব সেইকাৰণে নিয়ম চন্দমাৰ হাৰুণৰ লাখুটি দিছে এই হাৰুণৰ লাখুটি হ'ল পবিত্ৰ আত্মা এই লাখুটি কেতিয়াও শুকাই নাযায় সদায় কেঁচা হৈ থাকে আপোনাৰ তাত আত্মা থাকে আপুনি কেতিয়াও শুকাই নাযায় আপুনি কেঁচা হৈ থাকিব তাকে চাব লাগিব মই বিচাৰি আজি কেঁচা হৈ আছে নহ'লে মই বিচাৰি উঠাই গৈছে সেইকাৰণে মই এটা বিষয়টো আজি ক'ব বিচাৰিছো প্ৰকাশিত বাক্য 11 অধ্যায়ৰ পৰা যোহনক দেখুৱাই দিয়া হৈছিলে আহিব লগা দিনটোত কি কি হৈছিলে তো এইকাৰণে এতিয়া আমাৰ হয় আমি প্ৰভুক জানিলো প্ৰভুৰ পৰা বহুত আশীৰ্বাদ পালো প্ৰভুৰ পৰা আমি সুস্থতা শান্তি পালো এই সকলোবোৰ পৃথিৱীত অকল জীয়াই থকাৰ কাৰণে কিন্তু ইয়াৰ পিছতে আমাৰ আন এটা আমাৰ কাৰণে যাব লগা এটা জায়গা আছে ডেষ্টিনেশ্যন যিটো নেকি আমি কিছুমান মৃত্যুৰ পিছত যাব আৰু কিছুমান জীয়াই জীয়াই যাব আৰু এইটো হ'ল ঈশ্বৰৰ ৰাজ্য আমেন সেই ঈশ্বৰৰ ৰাজ্যত যোৱাৰ কাৰণে আমাক কেনেকুৱা ধৰণৰ হ'ব লাগিব আৰু আমাক প্ৰিপাৰেশ্যন কৰাৰ কাৰণে যোহনৰ দ্বাৰা এষাৰ কথা কৈছে কি তুমি এডাল নল লোৱা এডাল লাখুটি লোৱা আৰু সেইটো দি তুমি গৈ পেলাই কি কৰিবা প্ৰথমে কৈছে মন্দিৰ জুখিবা সকলোৱে কয় মন্দিৰ জুখিবা দ্বিতীয়তে কি কৈছে যজ্ঞবেদী জুখিবা তৃতীয়তে কৈছে তাত প্ৰণিপাত কৰাবিলাকক জোখা এই যে তিনিটা বস্তু কোন হয় মন্দিৰ ঈশ্বৰৰ মন্দিৰ জুখিবলৈ দিয়া হৈছে কোন হয় এইটো ঈশ্বৰৰ মন্দিৰ বেলেগ হয় আপুনি আৰু মই অৰ্থাৎ আপোনাক মোক জুখিবলৈ আহিব শেষৰ ৰেপচাৰত লৈ যোৱাৰ আগে আগে আপোনাক জুখিব ই যাবলৈ কাৰণে যোগ্য হয় নে নহয় উপযুক্ত হয় নে নহয় লেভেলত আহিছে নে নাই তেওঁৰ বিশ্বাসটো সেইমতে মোৰ প্ৰয়োজনীয় মতে হৈছে নে নাই আপুনি কিবা এটা বস্তু যদি কিনিবলৈকে তেতিয়া আপুনি জুখি পেলাই চাই হয় নে নহয় ঈশ্বৰে আপোনাক জুখি চাব আপোনাৰ বিশ্বাসৰ অজন্ত লেভেলটো কিমান আছে আমেন 2 নম্বৰত কৈছে যজ্ঞবেদী জুখিবলৈ দিছে যজ্ঞবেদী ক'ত হয় এই যজ্ঞবেদী আমাৰ অন্তৰ হৃদয়ত আমাৰ ঈশ্বৰৰ যজ্ঞবেদী আছে কেনেকে সদায় ভাবি চাব মই সৎকাৰকৈ কৈছো ঈশ্বৰে আগতে ক'ত থাকিছিলে বেদীত থাকিছিলে ইয়াৰ পিছত নিয়ম চন্দকত থাকিছিলে আৰু সেই নিয়ম চন্দক এতিয়া আপোনাৰ আৰু মোৰ হৃদয়ত ঈশ্বৰৰ নিয়ম চন্দক হয় যেতিয়া সেই নিয়ম চন্দকত সেই সময়ত মছজিদ যেনেকি যজ্ঞবেদীত যেতিয়া নেকি 3 খলপীয়া বেদী আছিলে প্ৰথম দ্বিতীয় তৃতীয় অতি পবিত্ৰ ঠাইত যেতিয়া যাব তেতিয়াহে মছজিদৰ লগত ঈশ্বৰে কথা পাতিছিলে আৰু সেই সময়ত তাত কি আছিলে নিয়ম চন্দক আছিলে এই নিয়ম চন্দকৰ পৰা ঈশ্বৰে কথা পাতে সেই নিয়ম চন্দক কি কি আছে আমি অলপ পিছত গৈ চাই আছো ডিটেইলছ ইয়াৰ পিছত কৈছে প্ৰণিপাত কৰাবিলাকক জোখা সকলোৱে কয় প্ৰণিপাত কৰাবিলাকক জোখা প্ৰণিপাত কোনে কৰে ঈশ্বৰক আমিহে কৰোঁ জীৱ জন্তুৱে কৰে নেকি ভূতে কৰে নেকি শয়তানে কৰে নেকি আমি ঈশ্বৰৰ সন্তানবিলাকে ঈশ্বৰক প্ৰণিপাত কৰোঁ আৰু আপোনাৰ প্ৰণিপাত কৰাটো কেনেকুৱা হৈছে ইয়াক জুখিবহে কৰোঁ একেবাৰে তেতিয়া বাইবেল কোৱা নিচিনাকৈ আজি আপোনালোকে আহি পেলাই ইয়াত ঈশ্বৰৰ আৰাধনা স্তুতি কৰিবলৈ আহিছে কেনেকুৱা ধৰণৰ আৰাধনা স্তুতি কৰিবলৈ আহিছে সঁচাকৈ আপোনাৰ আৰাধনা স্তুতি কৰাটো প্ৰণিপাত কৰাটো ঈশ্বৰে জুখি পেলাই সঁচাকৈ ঠিক পাইছেনে হেল্ল' ইটোকে জুখিব আৰু সেই 3টা বিষয়টো জুখি পেলাই যেতিয়া নেকি সঁচাকৈ আপোনাক জুখি পেলাই সেইমতে পাব জুখি পেলাই সন্তুষ্ট হ'ব তেতিয়া তেওঁবিলাকক ঈশ্বৰে ল'ব আৰু যদি জুখি পেলাই যদি ঠিক নাপায় কি কৰিব কৈছে কি ইয়াৰ পিছত লিখা আছে সকলে কিন্তু মন্দিৰৰ বাহিৰত চতাল বাদ দিয়া তাক নজুখিবা কিয়নো তাক প্ৰজাতিবিলাকক দিয়া হ'ল আৰু তেওঁবিলাকে
দুকুৰি তোমালৈকে ইয়াক গছক দিব। ইয়াৰ অৰ্থ হ'ল চোতালৰ বাহিৰত থকাটো নুজুকিবা। আৰু আপুনি এতিয়া ভিতৰত আছে, জুখি আপোনাক যদি ঠিক নাপায় আপোনাকো চোতালৰ বাহিৰত দিয়া হ'ব। ইয়াক নুজুকিব। এইটো ঈশ্বৰ ৰাজ্যত নিয়াৰ কাৰণে যোগ্য নহয়। ইয়াক কাক দিয়া হ'ল? পৰ জাতিক দিয়া হ'ল। আৰু পৰ জাতিক যাক দিয়া হ'ল তেওঁলোকক কি হৈছে 42 মাহ দুকুৰি দুমাহলৈকে তেওঁলোকক গছকলৈ দিয়া হ'ল। দুকুৰি দুমাহ তেওঁলোকক গছকলৈ দিয়া হ'ল। ইয়াৰ অৰ্থ হ'ল 3.5 বৰ মহাক্লেশক আপোনাক গছকিব। কেতিয়া? যেতিয়া জুখি ঠিক নাপাব। অচেতনক যেতিয়া জুখি ঠিক নাপাব, যেতিয়া জুখি ঠিক নাপাব আপোনাকো চোতালৰ বাহিৰত, আপোনাকো চোতালৰ বাহিৰত, আপোনাকো চোতালৰ বাহিৰত। যেতিয়া চোতালৰ বাহিৰত যাব তেতিয়া 3.5 বছৰ আপোনাক গছকিব। আৰু সেইটো হ'ল মহাক্লেশ। মহাক্লেশত আপুনি ঠিক ঠিকে আপোনাক গছকি মাৰিব। প্ৰেইজ দ্য লৰ্ড। এইটো হ'ল মোৰ মেছেজৰ মেইন পইণ্ট। আজি এইটোকে মই ক'ব বিচাৰিছোঁ আপোনালোক ভালকৈ শুনিব, নহ'লে চোতালৰ বাহিৰত আউট। প্ৰেইজ দ্য লৰ্ড। এতিয়াও যিবিলাকে চোতালৰ বাহিৰত আছে দেই, সাৱধান হৈ থাকক দেই। আৰু ইয়াৰ ভিতৰতো যদি কোনোবা চোতালৰ কাৰণে যদি যুগুত হৈ আছে, সিও সাৱধান হৈ থাকক। আৰু যদি সঁচাকৈ আপুনি জুখি নিজক ঠিক পাবৰ কাৰণে আপুনি যদি বিচাৰিছে, তেনেহ'লে সময়টো খুব কম। আপুনি সুন্দৰকৈ ঈশ্বৰৰ বাক্য জানক, বুজক, আৰু আপুনি সেইমতে মন্দিৰৰ ভিতৰত থাকিবলৈ যত্ন কৰক। কাৰণ যীশু আপোনাক নিবলৈ আহি আছে। তিনিটা বস্তু জুখিবলৈ দিছে, হয়নে? কি জুখিবলৈ দিছে? 1 নম্বৰত ঈশ্বৰৰ মন্দিৰ, 1 নম্বৰত মন্দিৰ, ঠিক আছে। 2 নম্বৰত কি জুখিবলৈ দিছে? যজ্ঞবেদী, যজ্ঞবেদী। 3 নম্বৰত মণিপাত কৰা। এইটো বেলেগ কোনো নহয়, আপুনি আৰু মই হয়। মন্দিৰ আপুনি আৰু মই হয়, হয়নে নহয়? ঈশ্বৰে স্পষ্টকৈ কৈছে, স্বৰ্গ মোৰ সিংহাসন, পৃথিৱী মোৰ ভৰি পেলা, তোমালোকে কোন ঠাইত মোৰ কাৰণে গৃহ বনাবা। সেইকাৰণে কৈছে স্বৰ্গতো নহয়, ইয়াতো নহয়, পৃথিৱীতো নহয়, তোমাৰ হৃদয়। 1 Corinthians 3:16 কি কৈছে? তোমালোকৰ হৃদয় ঈশ্বৰৰ পবিত্ৰ মন্দিৰ হয়। আমেন। দেই, আমাৰ আজি দেই ঈশ্বৰৰ বিশ্বাসী আৰু অবিশ্বাসী বিলাকক অলৰেডি ইয়াতে 2টা ভাগ কৰিছে, হয়নে নহয়? সকলোকে মন্দিৰৰ ভিতৰত থকা এটা গ্ৰুপ আৰু চোতালৰ বাহিৰত থকা এটা গ্ৰুপ, হয়নে নহয়? হয়নে নহয়? স্পষ্ট কৈছে মন্দিৰৰ ভিতৰত থকাটোহে জুখিবলৈ দিছে, বাহিৰত থকাটো জুখিবলৈ দিয়া নাই। মন্দিৰৰ ভিতৰত আপুনি আৰু মই আছে, অৰ্থাৎ আমি এতিয়া ঈশ্বৰৰ মন্দিৰত আমি আহিছো। আমি যীশুক জানিছো, তেওঁৰ দ্বাৰা আমাৰ উদ্ধাৰ আছে, তেওঁৰ দ্বাৰা আমাৰ পৰিত্ৰাণ আছে, তেওঁহে আমাক বচাব, তেওঁহে আমাক লৈ যাব। সেইকাৰণে আমি যীশুক কাষ চাপিছো। সেইকাৰণে আমি যীশু খ্ৰীষ্টৰ আমি পবিত্ৰ গৃহত আহি পেলাই আমি সদায় যীশুক বিচাৰো। আমেন। এতিয়া আমি যে যীশুক বিশ্বাস কৰি পেলাই যীশুকে বিচাৰি আহিছো, তথাপিও আপোনাক মোক আকৌ জুখিব কিমান দৰকাৰ পৰিছে জানো। আমিও জানো, ঈশ্বৰ আগতে জানে। গীৰ্জাত সোমালে কি হব? হৃদয়টো, মন্দিৰটো বৰ লেতেৰা। আছে নে নাই? আছে নে নাই? আছে। সেইকাৰণে আমাৰ বিশ্বাসী বিলাকৰ হৃদয় 3টা ৰকমৰ হৃদয় আছে। কেইটা? 3টা ৰকমৰ হৃদয় আছে দেই। মই ইয়াতে জাষ্ট মই হৃদয়টো বনাইছো দেই। এইটো বনাইছো, ঠিক আছে দেই। আমাৰ হৃদয়ত কি থাকিব লাগে কওকচোন? ঈশ্বৰে আমাক ল'বৰ কাৰণে কি থাকিব লাগে? আমাৰ হৃদয়ত কি থাকিব লাগে? চাবদে বাইবেলত লিখা আছে, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰক দেখিব নোৱাৰে। জল আৰু আত্মাৰ দ্বাৰাই জন্ম নাপালে কোনেও ঈশ্বৰৰ সোমাব নোৱাৰে। আৰু যেতিয়ালৈকে আমি মন পালটন কৰিব, মন পালটন কৰাৰ লগে লগে, যীশু বিশ্বাস কৰি গ্ৰহণ কৰাৰ লগে লগে, তোমালোকে যদি মোৰ থাকা, মোৰ কথা মোৰ আজ্ঞা যদি তোমালোকে থাকে,
তেনেহ'লে তোমালোকক মই অধিক ফল ধৰিবলৈ দিম। অৰ্থাৎ এজন ভাল বিশ্বাসী ঈশ্বৰৰ আত্মাৰ দ্বাৰাই থকা ব্যক্তিসকলৰ কি হয়? আত্মাৰ ফল ধৰে। কি ধৰে? আত্মাৰ ফল ধৰে। এই আত্মাৰ ফল আমি কি জানো? গালাতিয়া 5:22 স্পষ্টকৈ লিখা আছে দেই। প্ৰেম, আনন্দ, মৰম, মৃদুভাৱ, মংগলভাৱ, ইন্দ্ৰিয়দমন, চিৰচিন্তা, হয়নে নহয়? এই সকলো আমাৰ হৃদয়ত থাকিব লাগে দেই। এই আত্মাৰ ফলবিলাক যেতিয়া আমাৰ হৃদয়ত থাকিব, ঈশ্বৰৰ কাৰণে এইটো হ'ল চাচ্ছা, তেওঁ উপযুক্ত ঈশ্বৰৰ বিশ্বাসী সন্তান আত্মাৰ ফলেৰে পৰিপূৰ্ণ হয়। কিন্তু এক নম্বৰত যদি এজন মানুহৰ যদি গালাতিয়া 5:22 থাকিবলৈ এৰি পেলাই গালাতিয়া 5:19 আৰু 20 যদি থাকে, কি লিখা আছে তাতে? মই কেইটামানে লিখিম দেই। কি আছে? বেবিচাৰ, হয়নে নহয়? চুৰ, হয়নে নহয়? খং, ৰাগ, বিৰোধ, বিভেদ। গালাতিয়া 5:19 লিখা আছে না? কেইটা আছে? মুঠতে তাত 16টা লিখা আছে আৰু কৈছে কি এইবোৰ নিচিনাকে আৰু আন দেই। এই সকলোবোৰ যদি আমাৰ হৃদয়ত থাকি পেলাই যদি আমি যিশু যিশু বুলি কৈ পেলাই মন্দিৰৰ ভিতৰত বহে, জুখিবলৈ আহি আছে, যেতিয়া জুখিবলৈ আহিব এইজন ব্যক্তিক লগে লগে বাহিৰত, তেওঁলোকে কেতিয়াও ঈশ্বৰৰ ৰাজ্যৰ কাৰণে ৰেপচাৰৰ কাৰণে এইটো তেওঁলোকে উপযুক্ত নহয়। এইটো চব আমাৰ বিশ্বাসী বিলাকৰ মাজত যিশু গ্ৰহণ কৰিব এইদৰে ব্যক্তি আছে নাই? তেতিয়া অলপ পিছত বোলে যে বেমাৰ হলে যিশু যিশু আহি পেলাই যিশু পালে, অমুক পালে, তুমুক পালে, আৰু পিছত কি হ'ল? আৰু কি হ'ল? গেল্ডিং গাল্ডাম, হয় নে নহয়? আৰু গীৰ্জাটো আহে নে নাই? তো গীৰ্জাৰ ভিতৰত আহিছে যিহেতু, সোমাইছে যিহেতু, তেওঁলোকে ইয়াক জুখিব আৰু জুখি পেলাই কি কৰিব? থাকক, এতিয়া তুমি থাকিব পাৰা। কিন্তু প্ৰকাশিত বাক্য প্ৰকাশিত কৰি দিছে যোহনৰ দ্বাৰাই, শেষৰ সময়ত তেওঁলোক জুখি পেলাই তেওঁলোকক উপযুক্ত নাপাব আৰু তেওঁলোকক সেই চোতালত থকা ব্যক্তিসকলৰ লগত তেওঁলোকক আউট কৰি দিব। আমি প্ৰেছ দল ক'ব পাৰিম নে নাই? হেল্ল', কি ক'ব? আজি আপুনি যদি আপোনাৰ অন্তৰ হৃদয়ত যদি এই খং, ৰাগ, বিৰোধ, হিংসা, পৰচতা, নিন্দা এই সকলোবোৰ যদি আছে, আপোনাৰ যদি মততা, বিভেদ, বিৰোধ, হিংসা যদি আছে, আপোনাৰ যদি বেবিচাৰী আছে, এই সকলোবোৰ লৈ পেলাই আপুনি মন্দিৰত আপুনি বহি আছে, যিশু যিশু আপুনি বহি থাকিলে সেই শেষৰ সময়ত কিন্তু আপোনাক মন পালটো পেলাই আপোনাক সকলোবোৰ এৰি দিয়া বুলি কোৱা হৈছে। এতিয়াই আপুনি যুগুত হৈ থাকক, কাৰণ মন্দিৰ জুখিবলৈ তেওঁ আহি আছে। যেতিয়া তেওঁ মন্দিৰ জুখিবলৈ আহিব, তাত কিন্তু আপুনি বাহিৰ হলে পুনৰাই সোমাব নোৱাৰিব। এতিয়া মন্দিৰ জোখাৰ সময়টো ওচৰ চাপিছে। এইটোৱে সময় হয় আপোনাৰ এই সকলো অন্তৰ লেতেৰা স্বভাৱ, আপুনি যদি খ্ৰীষ্টান হৈছে, বিশ্বাসী হৈছে, যিশু যদি পাইছে, তেওঁৰ আত্মা যদি পাইছে, তেওঁৰ আত্মাত আপুনি পৰিপূৰ্ণ হওক আৰু আত্মাৰ ফল ধৰিবলৈ যত্ন কৰক। এইটোৱে সময়, এইটো হৈ যাব। নহলে আপুনি কি হব? আপুনি আউট। সকলোৱে কয় আউট, আউট। কিহৰ কাৰণে? কি আছে হৃদয়ত? কি আছে? বেবিচাৰ, খং, ৰাগ, বিৰোধ, হিংসা আছে না? বেছি বিশ্লেষণ কৰিবলৈ মোৰ সময় নাই। আপোনাৰ খং, ৰাগ, বিৰোধ এইবিলাক আপুনি চম্ভালিবলৈ যত্ন কৰক। এটা খং কৰাৰ সময় নহয়, প্ৰেমৰ সময় হয়, শান্তিৰ সময় হয়, আনন্দৰ সময় হয়, মৰমৰ সময়, মৃদুভাৱ, মংগলভাৱ, ইন্দ্ৰিয়দমনৰ সময় হয় এতিয়া। এই এতিয়া কাৰোবাৰ দেখি পেলাই আপুনি চকু তেৰা মেঘা কৰাৰ সময় নাই, বিশেষকৈ খ্ৰীষ্টিয়ান বিলাকৰ জীৱন। মই এইকাৰণে এইটো ৱাৰ্ণিং টাইপে আপোনালোকক কৈছো, সঁচাকৈ বাইবেলত লিখিছে যে বাইবেলত যদি আপুনি বিশ্বাস কৰে, মই ঈশ্বৰৰ ৰাজ্যত যোৱাৰ বিষয়ে কথা কৈছো। আপুনি যদি ঈশ্বৰৰ ৰাজ্যৰ কাৰণে নিজক প্ৰস্তুত কৰিব বিচাৰে, জুখিবলৈ আহিছে, আপুনি প্ৰস্তুত হওক। বাইবেলে কৈছে জুখিবলৈ আহিছে, এতিয়া আপুনি পঢ়ি পাইছে, আপুনিও যুগুত হ'ব লাগে। এতিয়া সদায় সদায় সেই আগৰ এইটো কি কয় ব্যৱস্থা, গীৰ্জাৰ বোলে বিৰাট প্ৰেম, গীৰ্জাৰ বোলে বিৰাট হেণ্ডশেক, গীৰ্জাৰ বোলে বিৰাট প্ৰেজ, হালেলুয়া। বাহিৰত বোলে গণ্ডগোল। এইটো হ'ল দুই মনৰ মানুহ, হয় না নহয়? বাহিৰত এইটো দেই, বাহিৰত দেখা যায় প্ৰেম, মৰম, মৃদুভাৱ,
আনন্দ বাহিৰৰ এইটো দেখা যায় আজি বহুত খ্ৰীষ্টানবিলাক আছে বাহিৰত এটা ভিতৰত এটা আছে নে নাই কওক হেল্ল' আছে নে নাই তেওঁলোকে যাব নে নাযাব জোখতে কি পাব ভিতৰত কি আছে বেবিচাৰ হয়নে নহয় গীৰ্জাত যায় ভাল পোৱা ছোৱালীটোক চাবলৈহে যায় আছে নে নাই এইবিলাক চব আউট হ'ব দেই গীৰ্জাত যায় কোনোবা ছোৱালীয়ে তেওঁ নিজৰ ভাল পোৱা ল'ৰাটোক লগ পাবলৈ যায় আছে নাই যাওক গুৱাহাটী ঘূৰক কিমানটা চাৰ্চ আছে একটা হ'লেও পাই যাব প্ৰত্যেক চাৰ্চতে প্ৰেইজ দ্য লৰ্ড হালেলুয়া দুই মনৰ মানুহ নচলিব হয়নে নহয় গীৰ্জাত যাব বাইদেউৰ পৰা অলপ কিবা পাই নেকি নচলিব যীশুৰ পৰা বিচাৰক হয়নে নহয় আমি বেলেগ ধান্দা লৈ পেলাই একো যাব নালাগে একো কৰিব নালাগে আমি যীশুক পাবলৈ বিচাৰিছো যীশুক চাবলৈ গৈছো আমি যীশুক আমি লগ পাব আহিব লাগে আমেন বাইদেউ থাকক বা নাথাকক ইয়াৰ লগত কথা নাই কিন্তু বাইদেউ নাথাকিলেও আমাৰ বাইদেউৰ বাপ যীশু আছে আমাৰ প্ৰেইজ দ্য লৰ্ড হয়নে নহয় আমি সেইটোকে চাবলৈ যাম সেইটোকে বিচাৰিবলৈ যাম সেইকাৰণে আমি বাইদেউ থাকিলে যাব বাইদেউ নাথাকিলে নাযাব এইটো খ্ৰীষ্টানটো হ'ল দুই মনৰ খ্ৰীষ্টান নচলিব হালেলুয়া মোৰ কথাটো হ'ল দুৰ্গাটোত পানী কা পানী হ'ব লাগে আজি হেল্ল' না বেছি হ'ব নেকি আৰে খ্ৰীষ্টান হ'বলৈ হ'লে এনেকুৱা হ'ব লাগে কাৰণ বাইবেল লিখিছে মই জুখিবলৈ যাম কি জুখিম মই তোমাৰ মন্দিৰ জুখিবলৈ যাম আজি মন্দিৰ বোলে আমাৰ হৃদয়বিলাক এনেকুৱা হয় না নহয় চাওঁ মই ক'ব বিচাৰিছো ভিতৰত কি আছে বেবিচাৰ আছে খং আছে ৰাগ আছে বাহিৰৰ হ'লে বিৰাট ভাল ভিতৰত গণ্ডগোলীয়া আছে না নাই এনেকে থাকে না নাই সেইবিলাকে দুই মনৰ হয় না নহয় এটাতো একেবাৰে কাৰাটেড এক নম্বৰটো সি যাব না নাই জোখতে পাব ইয়াত ভাল কি হ'ব বাৰিন্দাত যাব না নাই সকলোৱে বাৰিন্দাত যোৱা তোৰ জাগা ইয়াত নহয় তোৰ জাগা বাৰিন্দা আৰু কইয়া কয় দুই মনৰ মানুহ বাহিৰত এটা ভিতৰত এটা তোৰ জাগা ইয়াত নাই বাৰিন্দাত যোৱা কোন কোন বাৰিন্দাত আছে তেওঁলোকৰ লগত লগ ধৰি যোৱা প্ৰেইজ দ্য লৰ্ড হালেলুয়া বাৰিন্দাটো নুজুকিবি বুলি কৈছে চোতালতো নুজুকিবি বুলি কৈছে মইতো কোৱা নাই বাইবেলে কৈছে কিয় কাৰণে নুজুকিব নুজুকিবিতো কৈছে আৰু কবিকে কাৰণ ইয়াক 3.5 বছৰ বসতি বুলি দিলো তাৰমানে কি হৈছে ৰেফাৰত যাব 3.5 বছৰ কৰি কেতিয়া ৰেফাৰৰ পিছত হয় না নহয় এই বাৰিন্দাত থাকাবিলাক থাক তহঁতে 3.5 বছৰ তহঁতক মই চাকিব আমি হলে ভূত বারান্দার থাকো বিশ্বনাথে থাকবে বিশ্বনাথ বারান্দার ফলে খুব চাই আছে কারণ বারান্দা দুইটাও পাই যায় হালেলুয়া প্রেইজ দ্য লর্ড ভালকে খেয়াল করব সময় নাই এটা তাকে ভালকে বিশ্লেষণ কৰিবলৈ হলে বহুত ইন্টারেস্টিং মজা আছে 4টা বাজি যাব তহঁতে উঠিবলৈ ইচ্ছা নাযাব কিন্তু মই শর্টকাটকে গ'লো 3 নম্বৰ আসনটো হ'ল দে প্ৰেম মৰম আনন্দ মৃদু ভাৱ ইন্দ্ৰিয় দমন যেটাকে গালাচিয়া 5:22 এইবিলাকে হলে বঢ়িয়া প্রেইজ দ্য লর্ড হালেলুয়া হলো 3 নম্বর হৃদয় 3 নম্বর হৃদয় পাস করিলে চুকি পেলাই ঠিক পালে আর সেই 3 নম্বৰটো আজিৰ পৰা মই কিমান জনে ক'ব পাৰিব কওকচোন 3 নম্বৰটো আজিৰ পৰা মই থিয় হৈ ক'ব পাৰিব 3 নম্বৰটো আজিৰ পৰা মই হে প্ৰভু আজিৰ পৰা মোৰ হৃদয় 3 নম্বৰৰ হৃদয় গালাচিয়া 5:22
আহিব জুখিলে এনেকাই পাব অসদৰ হয় এনেকাই পাব এনেকাই পাব আহি জুখিলে এনেকাই পাব 1 নম্বৰ বিয়াত 2 নম্বৰ বিয়াত আমাক 3 নম্বৰটোহে লাগে প্ৰেজ দ্য লৰ্ড কাৰণ একদম ইটো একদম ভিতৰত থাকে প্ৰেজ দ্য লৰ্ড অকলে কৰিব নাই এইটো হ'ল মন্দিৰ 2 নম্বৰ জয়কবেদী যেতিয়ালৈকে কব ইয়াতে নিয়ম সন্দৰ্ভৰ বিষয়টো আহিব দেই নিয়ম সন্দৰ্ভৰ 3 খলপীয়া আছে দেই সদায় চাওক আগৰ দিনত পুৰণি নিয়মৰ পৰা নতুন নিয়মলৈকে দেই ঈশ্বৰে তেওঁ নিয়ম সন্দৰ্ভত থাকি পেলাই নিয়ম সন্দৰ্ভৰ পৰাহে কথা পাতে পুৰণি নিয়মত মছজিদ যি বেদী বনাবলৈ দিয়া হৈছিলে বেদী পবিত্ৰ স্থান অতি পবিত্ৰ স্থান 3 খলপীয়া আৰু সেই অতি পবিত্ৰ স্থানৰ ভিতৰত কি আছে নিয়ম সন্দৰ্ভ আছিলে এই নিয়ম সন্দৰ্ভ আৰু 3টা বস্তু আছে যেতিয়ালৈকে তেওঁলোকে যুদ্ধ কৰিবলৈ ইফাল পৰা যায় তেনেহ'লে সেই নিয়ম সন্দৰ্ভ লৈ যোৱা ব্যৱস্থা তেওঁলোকে কৰিছিলে যেতিয়াই নিয়ম সন্দৰ্ভ লৈ যায় তেওঁলোকে যুদ্ধ কৰে তেতিয়াই তেওঁলোকে জিকে ইব্ৰী 8:10 পৰা পঢ়িছোঁ কাৰণ প্ৰভুৱে কৈছে সেই দিনৰ পাছত ইছৰাইল বংশৰ সৈতে মই এই নিয়ম স্থাপন কৰিম তেওঁলোকৰ চিত্ৰত মোৰ বিধান দিম আৰু তেওঁলোকৰ হৃদয়ত তাক লিখিম আৰু মই তেওঁলোকৰ ঈশ্বৰ হ'ম তেওঁলোকে মোৰ লোক হ'ব তাৰমানে আমাৰ হৃদয়ত তেওঁ নিজৰ মন্দিৰটো স্থাপন কৰিব আৰু আমাৰ হৃদয়ৰ পৰা তেওঁ কথা পাতিব সেইকাৰণে প্ৰভু যেতিয়ালৈকে তেওঁ নিয়ম সন্দৰ্ভ বনাইছিলে নিয়ম সন্দৰ্ভতহে তেওঁ থাকি পেলাই মছজিদৰ লগত কথা পাতিছিলে এতিয়াও নতুন নিয়মত আপোনাৰ হৃদয়ত মোৰ হৃদয়ত নিয়ম সন্দৰ্ভ তেওঁ বনাইছে সেই নিয়ম সন্দৰ্ভৰ পৰাহে আপোনাৰ লগত মোৰ লগত কথা পাতিব সেইটো কয় যজ্ঞ বেদী বুলি কোৱা হয় কেনেকৈ আপোনাৰ হৃদয়ৰ সেই যজ্ঞ বুলি নিয়ম সন্দৰ্ভ থাকিল ভালকে আপুনি বিবেচনা কৰিব চাব বাইবেলৰ অনুসাৰে মই চৰকাৰকে কৈছো নিয়ম সন্দৰ্ভত প্ৰথমত থাকে নিয়ম সন্দৰ্ভত প্ৰথম খলপীয়াত থাকে পুৰণি নিয়মৰ মছজিদ ঈশ্বৰে লিখাই দিয়া 10 চাইকা 2টা ফলি থাকে কি থাকে 10 চাইকা 2টা ফলি থাকে দেই 2 নম্বৰত থাকে ইয়াতে মান্না এটা খট থাকে মান্নাৰ বাটি এটা থাকে 2 নম্বৰ কি মান্না থাকে 3 নম্বৰত থাকে হাৰুণৰ লাখুটি মানে কুলি ওলোৱা ঠিক আছে এই 3টা বস্তু যজ্ঞ বেদী অৰ্থাৎ সেই সময়ত নিয়ম সন্দৰ্ভত এইটো সোমাই দিয়া হৈছে এতিয়া সেই নিয়ম সন্দৰ্ভটো আমাৰ হৃদয়ত ৰাখিব বুলি কৈছে এই নিয়ম সন্দৰ্ভটো কেনেকৈ আমাৰ হৃদয়ত থাকিবই লাগিব নহ'লে এই 3টা বস্তু যে আপোনাৰ হৃদয়ত নাথাকে তেনেহ'লে জুখিবলৈ অহাৰ সময়ত এই 3টা বস্তুৰ কোনোবা এটা যদি কম থাকে তেতিয়াহ'লে আপুনি উপযুক্ত নহ'ব প্ৰেইজ দ্য লৰ্ড হালেলুয়া প্ৰথমটো কি আছে কওক 10 চাইকাৰ 2টা ফলি পুৰণি নিয়মৰ 10 চাইকাৰ বিধানৰ 2টা ফলি নতুন নিয়মত আপোনাৰ নতুন নিয়মৰ বাইবেল আমাৰ এই বাইবেলখন হ'ল আমাৰ আজ্ঞা বাক্য প্ৰেইজ দ্য লৰ্ড এই বাক্য যদি আপোনাৰ হৃদয় যদি নাথাকে আপুনি বাক্য যদি নাই তেনেহ'লে আপোনাৰ ঈশ্বৰ নাই কি কৈছে বাক্য ঈশ্বৰ বুলি কৈছে নাই যদি তোমালোকৰ তাত যদি মই থাকিব লাগে প্ৰথম তোমাৰ তাত মোৰ বাক্য থাকিব লাগিব আজি মানুহ বাক্য কিমান গ্ৰহণ কৰিছে কিমান বাক্য ভাল পায় কিমান বাক্য লৈ যত্ন কৰে কিমান বাক্য পঢ়ি পেলাই অন্তৰ হৃদয় ৰাখে কিমান জোৰে কিমান ঈশ্বৰৰ বাক্য মনত আছে এই বাক্য যদি আপোনাৰ নাথাকে কালি আপুনি
শয়তানক হেৰুৱাব নোৱাৰিব কাৰণ যীশুৱে আমাক শিকাই দিছে লিখা আছে লিখা আছে লিখা আছে বাক্যৰে খেদা বুলি কৈছে প্ৰেজ দ্য লৰ্ড আপুনি জয়যুক্ত হ'বৰ কাৰণে আপোনাক কি লাগিব ঈশ্বৰৰ বাক্য লাগিব তেনেহ'লে আজি আপুনি ঈশ্বৰৰ বাক্য শুনিবলৈ ইচ্ছা নাই বা ঈশ্বৰৰ বাক্য পঢ়িবলৈ ইচ্ছা নাই ঈশ্বৰৰ বাক্য আলোচনা কৰিবলৈ ইচ্ছা নাই ঈশ্বৰৰ বাক্য যদি আপোনাৰ যদি যত্ন নাই তেনেহ'লে আপুনি ঈশ্বৰকে অগ্ৰাহ্য কৰি আছে ঈশ্বৰক ল'বলৈ আপুনি ইচ্ছা কৰা নাই আপোনাৰ অন্তৰৰ হৃদয় চাব কিমান গুণে তেওঁৰ ঈশ্বৰৰ বাক্য আছে প্ৰেজ দ্য লৰ্ড প্ৰথম কি চাব আপোনাক যজ্ঞবেদী জুখিবলৈ আহিব এই যজ্ঞবেদীত কি থাকে তিনিটা বস্তু থাকে এই প্ৰথমটো হ'ল ঈশ্বৰৰ বাক্য আপোনাৰ তাত আছে নে নাই প্ৰেজ দ্য লৰ্ড হালেলুয়া আৰু সেইকাৰণে সেই বাক্যটো ল'ব শুনিব পঢ়িব বিচাৰিলে শয়তানে লগে লগে খবৰ দিয়ে মেছেজ পঠাই দি পেলাই উমুকে বাইবেল পঢ়িব উমুকে ঈশ্বৰৰ বাক্য শুনিব উমুকে ঈশ্বৰৰ বাক্য শুনিবলৈ গৈছে সেইকাৰণে তেওঁলোকক কেৱল বাধা দিব লাগে কি যেন আহি পেলাই তথাপিও বাক্য নুশুনিবি টোপনি লগাই দিব সেইকাৰণে আপুনি বাক্য ল'বৰ কাৰণে আপুনি ইচ্ছা নকৰিব শয়তানে ইচ্ছা নকৰাব টোপনি যাব শয়তানে টোপনিয়াব আপোনাক দেই গীৰ্জাত যাব বিচাৰিছিলো বাধা হৈ গ'ল শয়তানে আপোনাক বাধা কৰিব আৰু সেই বাক্যবিলাক আপুনি শুনাৰ পৰা আঁতৰত থাকিব বাইবেল পঢ়িবলৈ বিচাৰিলে নানা ধৰণৰ কাম আহি পেলাই বাইবেল পঢ়িব নোৱাৰিব ইচ্ছা নাযাব কাৰণ আপোনাক শয়তানে বাইবেলৰ বাক্য জনাটো মনত ৰখাটো শুনাটো কেতিয়াও তেওঁ ভাল নাপায় আমেন আৰু ইয়াক আপুনি প্ৰতিৰোধ কৰিব লাগিব মোক ঈশ্বৰৰ বাক্য লাগে সকলোকে মোক ঈশ্বৰৰ বাক্য লাগে মোক ঈশ্বৰৰ বাক্য লাগে ঈশ্বৰৰ বাক্য পাব আপুনি স্বয়ং ঈশ্বৰকে পাব প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমাৰ ঈশ্বৰৰ বাক্য লাগে আৰু আমি সদায় বাইবেল পঢ়িব লাগে সজনক আমাৰ ঈশ্বৰৰ বাক্য লাগে আৰু আমাৰ বাইবেল লাগে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু আপোনাক দিয়া হৈছে ঈশ্বৰৰ বাক্য সেইকাৰণে এইটো হ'ল আমাৰ অন্তৰ হৃদয়ত এইটো এটা ফ্ৰী আছে এটা ধুনীয়াকে আপুনি সেই 10 চাইকা পুৰণি নিয়মত আৰু নতুন নিয়মত আপোনাৰ কাৰণে সেই বাক্য এভেইলেবল হৈ আছে আপুনি বাক্য কৰক যদি আপোনাৰ তাত অন্তৰ হৃদয় বাক্য নাই তেনেহ'লে আপোনাৰ তাত ঈশ্বৰ নাই বাক্যই স্বয়ং ঈশ্বৰ বুলি কৈছে এই বাক্য থাকিলে ঈশ্বৰ থাকিব আৰু এই বাক্যই আপোনাক কি কৰিব দেই আপোনাক সকলোবোৰ সত্যতাটো জনাব আৰু আপোনাক কি কৰিব আপুনি শত্ৰুকো হেৰাব পৰা বাইবেলৰ মতে ক্ষমতা শক্তি আছে প্ৰেইজ দ্য লৰ্ড দুই নম্বৰ আছে মান্না মান্না মানে কি পিঠা পিঠা কোন হয় আমি জানো সকলোৱে যীশু খ্ৰীষ্ট হয় তেওঁ আমাৰ জীৱনৰ পিঠা হয় ইয়াৰ অৰ্থ হ'ল বাইবেলতো আছে আপুনি যীশু খ্ৰীষ্টক যদি পাইছে আপুনি ক'ব লাগিব হয় মোৰ লগত যীশু আছে মোৰ লগত মান্না আছে মই পিঠা মোৰ লগত আছে আৰু সেই পিঠা কোনো নাই যীশুৱে মোৰ পিঠা হয় মোৰ লগত সদায় যীশু আছে সেইকাৰণে আমি যীশু 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 নহ'লে আমি জীয়াই থাকিব নোৱাৰে অৰ্থাৎ আমি এভেইলেবল আমাৰ তাত পিঠা আছে মান্না আছে আৰু যীশু আছে মানে আপোনাৰ চব আছে প্ৰেইজ দ্য লৰ্ড চাব যেনেকৈ আপোনাক এই স্বৰ্গদূতে আহিবলৈ জুখিবলৈ যেতিয়া জুখিবলৈ আহিব আপুনি সেই সময়ত যীশুৰ নাম লৈছে না কি লৈছে না বোলে আপুনি যীশুৰ নাম ল'বলৈ পাহৰি পেলাই আপুনি ভুলতে মৰিয়মৰ নাম ল'লে যেতিয়ালৈকে আপুনি যীশুৰ নাম নল'ব যীশু আপোনাৰ লগত নাথাকিব দেই আমাৰ লগত যীশু থাকিব লাগিব সকলোকে যীশু আমাৰ লগত যীশু আছে আমাৰ লগত মোৰ হৃদয়ত যীশু আছে সেইকাৰণে যেতিয়া আপোনাৰ তাত যীশু পাব যজ্ঞবেদী বিচাৰিবলৈ যাওঁতে স্বৰ্গদূতে জুখিবলৈ যাওঁতে যদি যীশু দেখা পাইছে পিঠা দেখা পাইছে মান্না দেখা পাইছে এই সকলোবোৰ বেলেগ একো নাই পুৰণি নিয়মৰ মান্না নতুন নিয়মৰ মান্নাটো ময়েই বুলি কৈছে মানে নাই জনৰ আপোনালোকে পঢ়ক 6:35 কৈছে যীশুৱে তেওঁলোকক ক'লে জীৱন দিওঁতা আহাৰ ময়েই জীৱন দিওঁতা আহাৰ মই আপোনাক কি লাগে যীশু যেতিয়া দিব যীশু যেতিয়া থাকিব সকলোবোৰ দিব কৈছে কি 51 পৰা স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়েই যদি কোনে এই আহাৰ খায় তেন্তে তেওঁ সদায় জীৱ আৰু যি আহাৰ জগতৰ জীৱনৰ নিমিত্তে মই দিম ইয়ে মোৰ মাংস অৰ্থাৎ যীশুৱে আমাৰ কাৰণে ৰুটি আৰু ইয়াকে তলত লিখা আছে যীশু সেই সময়ত মান্না স্বৰূপে
ইছৰাইলবিলাকৰ মাজত জংগলত অৰণ্যত আহিছিলে আৰু এতিয়া তেওঁ নিজে সেই মান্না যীশু দে তেওঁ আমাৰ মাজত উপস্থিত হৈ পেলাই তেওঁ নিজৰ শৰীৰ জীৱন দি পেলাই তেওঁৰ বলি উৎসৰ্গ কৰি পেলাই তেওঁৰ শৰীৰ আজি আমি ভাঙি পেলাই আমাক ল'বলৈ দিয়া হৈছে যাক প্ৰভু বচন আমি খাওঁ ইয়ে আমাৰ জীৱনৰ ৰুচি হয় আহাৰ হয় আৰু ইয়াকে কৈছে যজ্ঞবিধিত যদি মান্না যদি দেখা নাপায় আপোনাৰ হৃদয় যদি নতুন ৰুমত যীশু যদি দেখা নাপায় আপুনি আউট প্ৰেজ কি হ'ব কি হ'ব কি হ'ব কি হ'ব কোনে যাৰ হৃদয়ত যীশু নাই কোনে 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 যাৰ হৃদয়ত যীশু নাই সব বাহিৰত যাব লাগিব আৰু ইটিঅল সব থাকি যাব লাগিব 3.5 বছৰ তেওঁলোকক চোতালত থকা গছকিব বুলি কোৱাটো এই পৃথিৱীত তেওঁলোকক 3.5 বছৰ গছকিব এতিয়া আপুনি যীশু গ্ৰহণ কৰক যীশু হৃদয়ত খাদ্য নহয় প্ৰেজ দ্য লৰ্ড হালেলুয়া হালেলুয়া 3 নম্বৰ ইয়াক কৈছে কি হাৰুনৰ লাখুটি 12টা জাতি ইছৰাইল জাতিৰ 12টা জাতিৰ 12টা নাম লিখি পেলাই তেওঁলোকৰ প্ৰত্যেকৰে এটা এটা লাঠি যজ্ঞবিধি অৰ্থাৎ সেই নিয়ম চন্দ্ৰ সোমাবলৈ দিছিলে যাৰ লাঠি কেঁচা হৈ আহিব তেওঁলোকৰ লগত আত্মা আছে তেওঁলোকৰ হ'ল পুৰোহিতৰ তেওঁলোক হ'ল হাৰুনৰ সেইকাৰণে তেওঁবিলাকে লেবী পুৰুষবিলাকে লেবী জাতিবিলাকে লেবীৰ নাম নিলিখিব তেওঁলোকে কাৰ নাম লিখিব হাৰুনৰ নাম লিখিব কাৰণ তেওঁলোকে যেতিয়া হাৰুনৰ নাম লিখি পেলাই লাঠিটো সোমাই দিয়ে বাকী নিজৰ নিজৰ জাতিৰ নাম লিখি পেলাই সোমাই দিয়ে নিয়ম চন্দুকত কিন্তু লেবীবিলাকে হলে হাৰুনৰ নাম লিখি পেলাই সোমাই দিছে যেতিয়ালৈকে হাৰুনৰ নাম লিখি দিলে পিছদিনাখন ওলাই দিওঁতে সকলো জাতিৰ লাঠিবিলাক শুকাই আহিছে কিন্তু হাৰুনৰ লাখুটি কেঁচা হৈ পেলাই পকা পৰাই ওলাইছে ইয়াৰ অৰ্থ হ'ল আপুনি যেতিয়া সোমাব আপুনি নিজৰ নামেৰে নোসোমাব যীশুৰ নামেৰে সোমাব নতুন নিয়মত পুৰণা নিয়মৰ হাৰুনৰ নামেৰে সোমাব নতুন নিয়মত যীশুৰ নামেৰে আপুনি সোমাব তেতিয়া আপুনি কেঁচা হৈ যাব সেইকাৰণে নিয়ম চন্দুকত হাৰুনৰ লাখুটি দিছিলে এই হাৰুনৰ লাখুটি হ'ল পবিত্ৰ আত্মা এই লাখুটি কেতিয়াও শুকাই নাযায় সদায় কেঁচা হৈ থাকে আপোনাৰ তাত আত্মা থাকিলে আপুনি কেতিয়াও শুকাই নাযায় আপুনি কেঁচা হৈ থাকিব তাকে চাব লাগিব মই বিচাৰি আজি কেঁচা হৈ আছে নহয় মই বিচাৰি শুকাই গৈছে ইটোকে জুখিবলৈ আহিব থাৰ্ডত হাৰুনৰ লাখুটি এইটো হ'ল আপুনিয়ে হয় সেই লাখুটি আৰু আপোনাৰ তাত যদি আত্মা আছে তেনেহ'লে আপুনি কেঁচা হৈ থাকিব সেইকাৰণে আপোনাৰ তাত শেষৰ সময়ত সেই হাৰুনৰ লাখুটি নাথাকে যীশুৰ আত্মা আপোনাৰ তাত আছে নাই তাত জুখিবলৈ আহিব যদি আপুনি তাত যীশুৰ আত্মা আছে আপুনি সদায় কেঁচা হৈ থাকিব আৰু যদি কেঁচা হৈ থাকিব সেই কেঁচাবিলাকে জীৱিত হৈ থাকিব তেওঁলোকে ফল ধৰিব আৰু তেওঁবিলাকক ৰেপচাৰত লৈ যাব যজ্ঞবেদী জোখা যজ্ঞবেদী জোখা প্ৰথমত কি জুখিবলৈ দিছে মন্দিৰত কি আছে আমাৰ 3টা মন্দিৰ অৰ্থাৎ 3টা হৃদয় আছে আপোনাৰ 3টা হৃদয়ত আপুনি 1 নম্বৰ আও 2 নম্বৰ আও কাৰণ এইবিলাক নেই চলেগা 3 নম্বৰ যিটো আছে আত্মাৰ ফলৰা এইটো মন্দিৰ হ'ব লাগিব সেকেন্ডত যজ্ঞবেদী জুখিবলৈ দিয়া হৈছে যজ্ঞবেদী জুখলে আপোনাৰ চাব আপোনাৰ ঈশ্বৰ বাক্য আছে নে নাই দ্বিতীয়তে চাব আপোনাৰ লগত যীশু আছে নে নাই 3 নম্বৰ আপোনাৰ চাব আপোনাৰ যজ্ঞবেদী আপোনাৰ আত্মা আছে নে নাই যেতিয়া এই 3টাও আপোনাৰ দেখিব যেতিয়া ইয়াক উপযুক্ত হয় ইয়াক মানে ল'ব পৰা যাব ইয়াক ৰাখিব পৰা যাব 1 নম্বৰটো অকে 2 নম্বৰটো অকে এতিয়া 3 নম্বৰ বাকী আছে সকলে কয় 1 নম্বৰটো অকে 2 নম্বৰটো অকে এতিয়া 3 নম্বৰ বাকী আছে 3 নম্বৰত কি কৰে প্ৰণিপাত কৰে আপোনাৰ প্ৰণিপাত কৰাটো জুখিবলৈ আহিব সকলে কয় আপোনাৰ প্ৰণিপাত কৰাটো জুখিবলৈ আহিব বাইবেলে কৈ আছে এইটোৱে সময় আপোনাৰ প্ৰণিপাত কৰাটো জুখিবলৈ প্ৰেজ দ্য লৰ্ড দুটাটো বুজি পালে মন্দিৰে জুখিবলৈ আহিব গম পালে চাপ বেলেগক নহয় আপোনাকে 2 নম্বৰ যজ্ঞবেদী জুখিবলৈ আহিব গম পালে কি কি থাকিব লাগে আপোনাক 2 নম্বৰ পিঠা কোন হয় যীশু 3 নম্বৰ কি থাকিব লাগিব
পবিত্ৰ আত্মা থাকিব লাগিব এখানে কৈছে যজ্ঞ বেদী জুখিবলৈ আহিব যজ্ঞ বেদীটো হ'ল এইটো হ'ল আপোনাৰ পুৰণি নিয়মৰ নিয়ম স্বৰূপ হয় নিয়ম স্বৰূপক ইবিৰি কোৱা হৈছে আপোনাৰ যে এইটো আমাৰ হৃদয়ত স্থাপন কৰিব এতিয়া আমাৰ হৃদয়ত কি স্থাপন কৰিব নিয়ম স্বৰূপটো কেনেকৈ অৰ্থাৎ ঈশ্বৰৰ বাক্য ইয়াতে আছে আৰু যীশু ইয়াতে আছে পবিত্ৰ আত্মা ইয়াতে আছে আৰু আমি প্ৰভুৰ হালেলুয়া 3 নম্বৰ সকলো 3 নম্বৰ লাগে না নাই 3 নম্বৰতহে এটা কামটো পুৰা হ'ব আপুনি প্ৰণিপাত কৰিব লাগিব প্ৰণিপাত মানে প্ৰভুলৈ আপুনি আপোনাৰ সেৱা আৰাধনা কেনেকা ধৰণে আপুনি প্ৰভুক আপুনি সেৱা আৰাধনা কৰিছে মোৰ লগত আছে প্ৰণিপাত কৰা আমি প্ৰভু কেনেকে প্ৰণিপাত কৰিব কওকচোন কেনেকে কৰিব আপুনি কওকচোন জনৰ 4:24 কি কৈছে আত্মা আৰু সত্যৰে ভজনা কৰা কাৰণ প্ৰভু আত্মা হয় আৰু এই আত্মাৰে ভজনা কৰা বিলাকক এনে ভকত বিলাকক প্ৰভুৱে বিচাৰে জুখি গৈ আহিলে কাক বিচাৰিব যিবিলাকে আত্মাৰে ভজনা কৰে আমি এক নম্বৰ কি কৰিব লাগিব সকলোকে আত্মাৰে ভজনা এক নম্বৰ কি হ'ব লাগিব এক নম্বৰ আপুনি আত্মাৰে ভজনা কৰিব লাগিব প্ৰেইজ দ্য লৰ্ড আপুনি নিজে বিবেচনা কৰক আপোনাৰ ভজনাটো আত্মাৰে হৈছে নে নাই প্ৰেইজ দ্য লৰ্ড জুখিবলৈ আহি আছে হয় নে নহয় জুখিব অহাৰ কথাটো চিন্তা কৰক বুজিলে দেই এতিয়া আৰ্মি পুলিচৰ না আমাৰ কলিতাহঁতে জানিব ভালকৈ হয় নে নহয় যে আৰ্মি পুলিচ জুখিবলৈ ল'লে কেনেকে ধৰণৰ না তোমাৰ ইমান জাম্পিং ইমান বুক ডাউন ইমান তমুক হেনে নহয় এই সকলোবোৰ আপোনাৰ কৰিব থাকিব লাগিব এইটো হ'লেহে আপুনি কি হ'ব আপুনি চিলেকশ্যন হ'ব নহ'লে আপোনাক পথাৰৰ পৰা আউট হয় না নহয় কিমান জনে পুলিচ মিলিটাৰী জুখিবলৈ গৈছে হাত ডাঙৰচোন আছে না ইয়াত হয় না নহয় এনেকা হয়তো না নহ'লে কি হয় পথাৰৰ পৰা আউট ঈশ্বৰ আপোনাক আউট কৰিব আপোনাৰ যদি এই 1 নম্বৰ ক্ৰাইটেৰিয়া যদি আপোনাৰ আত্মাৰে ভজনা নকৰে মই আত্মাৰে ভজনা কৰাবিলাক হ'ব বিচাৰো যদি আত্মাৰে ভজনা নকৰে আউট যদি আত্মাৰে ভজনা নকৰে কি হ'ব আউট ওচৰত নকওঁ আত্মাৰে ভজনা নকৰে আউট প্ৰেইজ দ্য লৰ্ড হালেলুয়া ভাল হ'ব না বেয়া হ'ব ভাল হ'ব সাৱধান হবি খ্ৰীষ্টান হৈছে যদি সাৱধান হবি ঈশ্বৰৰ ৰাজ্যত যদি যাবলৈ যদি ইচ্ছা আছে সাৱধান হবি আৰু যদি গছকা খাবৰ কাৰণে যদি ইচ্ছা আছে এনেকেই বহিবি এনেকেই খুজিবি এনেকেই চলিবি আপত্তি নাই প্ৰেইজ দ্য লৰ্ড 2 নম্বৰ কি কৰিব লাগিব আৰাধনা কৰা গীতমান এনেকুৱা প্ৰশংসা কৰি ডাইৰিয়া সন্তুষ্ট কৰিছে ঈশ্বৰক হয় না নহয় তেওঁ আৰাধনা কৰাটো প্ৰভুৱে বিচাৰে আপুনি যেতিয়ালৈকে ঘৰত আপুনি যেতিয়া নিজাববীয়াকৈ দেই যেনেকে আমি গীৰ্জাত প্ৰেজেন্ট ৱাৰ্শ্বিপত যেনেকে আমি আৰাধনা কৰি ঈশ্বৰক প্ৰশংসা কৰোঁ হয় না নহয় এইদৰে ঘৰতো আপুনি যেতিয়া বহিব আঁঠু ল'ব আপুনি এটা গীতেৰে প্ৰভুক ধুনীয়াকৈ আপুনি প্ৰশংসা কৰক আৰাধনা কৰক প্ৰেইজ দ্য লৰ্ড 1 নম্বৰটো কি আছে 2 নম্বৰটো আৰাধনাৰে কৰিব লাগে 3 নম্বৰ কি আছে ধন্যবাদ যেতিয়া আপুনি প্ৰভুৰ ওচৰত বহিব আপুনি প্ৰভুক 1000 বাৰ আপুনি ধন্যবাদ দি থাকক দেই আপুনি সময়টো পোৱাৰ কাৰণে ধন্যবাদ দিয়ক জাগা পোৱাৰ কাৰণে ধন্যবাদ দিয়ক বুজিলে প্ৰভুক গীত গাবলৈ প্ৰশংসা কৰাৰ কাৰণে ধন্যবাদ দিয়ক আপুনি এটা পৰিৱেশ পোৱাৰ কাৰণে ধন্যবাদ দিয়ক এই সকলোবোৰ দিয়াৰ পিছত প্ৰভুৱে যি আচৰিত কাম কৰিলে আমাৰ কাৰণে সেইবোৰ ধন্যবাদ দিয়ক দেই প্ৰভুক যে আপুনি ধন্যবাদ দিব
লাগে এই কথাটো আপুনি সহজ নলব দেই প্ৰভুৰ আপুনি এতিয়া বিনা পইচা কিমান বস্তু আপুনি লৈ আছে নাই আমি প্ৰভুৰ ওচৰত ধাৰৱা হৈ আছে নাই আমি ধাৰৱা হৈ আছো তাহলে তেওঁ যদি আমাক যদি ইমান আমাক সুবিধা দিছে আমাক ধন্যবাদ দিব লাগে না নাই আমি এতিয়াও প্ৰভুৰ কিবা খাই আছো কি খাই আছে উশাহ খাই আছো বাক্য খাই আছো আহাৰ খাই আছো যদি প্ৰভুৱে যদি আমাক উশাহ খাই এতিয়া যদি নিদে কি হল হয় বেছি বাহাদুৰি নকৰিবি 1 মিনিটৰ কাৰণে মই পুৰা হাৱা বন্ধ কৰি দিম বুলি ক'লে ঈশ্বৰে কি হ'ব আমাৰ যিমান পালন নহওক কিয় যিমান পাৱাৰফুল নহওক কিয় যিমান ধনী নহওক কিয় শেষ হয় না নহয় এটা বিনা পইচা খাই আছে না আমি হাৱাবিলাক চাওক প্ৰভুৱে অকল পৃথিৱীতে দিছে বেলেগত হাৱা দিয়াই নাই 50,000 ফুটলৈ আপুনি যাওক তাতে আপুনি হাৱা নাপাব এৰপ্লেন বিলাকে ধুকুচকুত নামি আহে বেছি ওপৰত গ'লে কি হয় অক্সিজেন নাই লগে লগে ৱাৰ্নিং দিব এই মাস্ক লোৱা অক্সিজেনৰ মাস্ক নহ'লে মৰিবি এৰপ্লেনত কৈ দিয়ে গম পাই নাপায় দেই ওপৰত গ'লে অক্সিজেন নাই আমাকে দিছে আপোনাকে দিছে কিমান গুণে আমি ধন্যবাদ দিব লাগে হয় না নহয় দেই প্ৰভুৱে আমাক বহুত বিষয় এনেকৈ দিছে আৰু সেই বিষয়ৰ কাৰণে আমি ধন্যবাদ দিব লাগে দেই আপোনাৰ সুস্থতা দিছে আৰোগ্যতা দিছে আহাৰ দিছে ভাল স্বাস্থ্য দিছে ভাল চকু দিছে ভাল অন্তৰ হৃদয় মন দিছে সুন্দৰ গীৰ্জা প্ৰাৰ্থনা সভা দিছে এই সকলোবোৰ আপুনি সুন্দৰ পাষ্টৰ পাইছে সুন্দৰ বাইদেউ পাইছে সকলো সময়তে চবকে ধন্যবাদ দিয়ক আৰু সেই ধন্যবাদটো আপোনাৰ পৰা প্ৰভুৱে বিচাৰে সেইকাৰণে কৈছে সি ধন্যবাদ দিব জানিছে নে নাই এইটোকো চাব আপুনি যেতিয়ালৈকে প্ৰাৰ্থনা কৰিব পৰ ভাষাৰে প্ৰাৰ্থনা কৰাটো ঈশ্বৰে আপোনাক বিচাৰে বহুতে পৰ ভাষা কোৱাটো নানা ধৰণৰ বিষয় ভাবে নানা ধৰণৰ কথা ভাবে চিন্তা কৰে কিন্তু আপোনালোকক মই কৈছো 14টা পৰৱ প্ৰথম কৰিন্থিয়া 14টা পৰৱ প্ৰথম কৰিন্থিয়া 5 অধ্যায় 4 পদ 5 পদলৈকে যিজনে পৰ ভাষা কয় তেওঁ নিজকে ধৰ্মত বৃদ্ধি কৰে ৰব যিজনে পৰ ভাষা কয় তেওঁ নিজকে বিশ্বাসত বৃদ্ধি কৰে আপোনাৰ বিশ্বাসটো বাঢ়িবলৈ হ'লে পৰ ভাষা আপোনাৰ দৰকাৰ আছে বুজি পাইছে না আজি আমাৰ মানুহৰ পৰ ভাষাত গুৰুত্ব নিদিয়া পৰ ভাষা নাই পৰ ভাষা নিবিচাৰে পৰ ভাষা পাবৰ কাৰণে যত্ন নকৰে বাইবেলে কি কৈছে আপুনি পৰ ভাষাৰে প্ৰাৰ্থনা কৰক আপোনাৰ বিশ্বাসটো বৃদ্ধি হ'ব পৰ ভাষা যেতিয়ালৈকে প্ৰাৰ্থনা কৰিব আপুনি ডাইৰেক্ট প্ৰভুৰ লগত কথা পাতিব পৰ ভাষা যেতিয়া প্ৰাৰ্থনা কৰিব আপোনাক কি কৈছে পৰ ভাষা কোনেও নুবুজে পিতৃঈশ্বৰৰ বাহিৰে আৰু পিতৃঈশ্বৰৰ কাৰণে কোনো এটা শব্দ নাই যে ইয়াৰ অৰ্থ নাই সব অৰ্থ আছে সেইকাৰণে কোনেও নুবুজে বুলি কোৱাৰ কাৰণে অকল ঈশ্বৰে বুজে সেইকাৰণে আমাৰ প্ৰাৰ্থনাবিলাক কোনে কোনে বুজে অচৰ যোনে বুজে শয়তানো বুজি পায় আৰু তাতে আপোনাৰ চান্স লৈ পেলাই আপোনাক তই এনেকুৱা কৰিব বিচাৰিছ চাউলৰ পানীটো বিশ্বাস দুৰ্বল হলে তাতে তেওঁৰ প্লেনিংটো কোলাপছ হ'ব সেইকাৰণে আপোনাৰ সকলো বিষয়ত আমি সাকসেস হ'বলৈ কাৰণে কি কৰিব লাগিব পৰ ভাষাত প্ৰাৰ্থনা কৰিব লাগিব বাইবেলত লিখা আছে আপোনালোকে জানে পুৰণি নিয়মতে পৰ ভাষা আছে যে তেনেকে হান্না তেওঁ বছৰে বছৰে গৈ পেলাই মন্দিৰত তেওঁ গৈ পেলাই বিচাৰি আছে সন্তান পোৱা নাই কিন্তু এই বছৰ লাষ্ট মই গৈ পেলাই বিচাৰিম আৰু তাৰ তেনেকে গৈ পেলাই তেওঁ মন্দিৰত গৈ পেলাই তেওঁ প্ৰাৰ্থনা কৰিলে তেওঁ পৰ ভাষাত প্ৰাৰ্থনা কৰিলে কাৰণ ইয়াৰ অৰ্থ মাত্ৰ লৰি আছে বুলি কৈছে এলি পুৰুষে বুজি নাপালে কাৰণ পৰ ভাষাটো তই কেনেকে বুজি পাব এইটো ঈশ্বৰ আৰু মোৰ লগত কথা বুলি কৈছে যেতিয়া সেই বছৰত তেওঁ হান্নাই যেতিয়ালৈকে পৰ ভাষাৰে প্ৰাৰ্থনা কৰি পেলাই বিচাৰিলে ঈশ্বৰৰ ওচৰত সম্বন্ধ কৰিলে এলি পুৰুষে একো গম নাপালে তেওঁ মদ খোৱা বুলিহে ভাবিলে আপোনাৰ মদ খোৱা এতিয়া পৰ ভাষা সকলে কোনোবা মদ খোৱা বুলি কব কোনোবা বুজি নাপালে কিবা কব আপুনি বুজিবলৈ দৰকাৰ নাই কাৰণ ঈশ্বৰৰ লগত মোৰ লগতে কথা কাৰণ মোৰ বাচ্চা পাব লাগে হান্না এই ডিমাণ্ড কৰিছে আৰু প্ৰভুৰ লগত তেওঁ কথা কৈছে পৰ ভাষা আৰু সেই বছৰে তেওঁ সন্তান পালে তেওঁ সামৰিক আপোনাৰ যদি কোনোবা বিষয় যদি আপুনি সাকসেস হোৱা নাই পোৱা নাই আপুনি পৰ ভাষাত প্ৰাৰ্থনা কৰি খোজক আত্মাৰে সত্যতাৰে সব আপোনাক প্ৰভুৱে সব জিতি কৰিব কি কৈছে 4 আৰু ঘৰত
যিজনে পৰভাষা কয় তেওঁ নিজকে ধৰ্মত বৃদ্ধি যিজনে পৰভাষা কয় প্ৰাৰ্থনা কৰে তেওঁ নিজৰ বিশ্বাসত ধৰ্মত বৃদ্ধি কৰে আকৌ পৰা কিন্তু যিজনে ঐশ্বৰিক ভাৱভক্তি প্ৰচাৰ কৰে তেওঁ মণ্ডলীৰ মানুহক বৃদ্ধি কৰে মণ্ডলী বৃদ্ধি হ'বৰ কাৰণে ভাববাৰী লাগে বাছ এইটো থাকক আমাক লাগে পৰভাষা আৰু ইয়াৰ পিছত কি কৈছে পৰভাষাৰ কথা কওক তেওঁলোকে সকলোৱে যেন পৰভাষা কোৱা এয়ে মোৰ ইচ্ছা তোমালোকে সকলোৱে যেন পৰভাষা কোৱা এয়ে মোৰ ইচ্ছা কাৰ ইচ্ছা ঈশ্বৰৰ ইচ্ছা আপুনি ঈশ্বৰৰ ইচ্ছা পালন কৰিব না কোনোবা পালক পাছৰ পৰা পৰভাষা কৰি ক'ব নালাগে বুলি কয় আপুনি ই কৰিব বিশ্বাস কৰিব ঈশ্বৰৰ ইচ্ছা কোনটো ইচ্ছা বিশ্বাস আপুনি বিচাৰিব ঈশ্বৰৰ ইচ্ছা তোমালোকে পৰভাষা কোৱা পাছৰৰ ইচ্ছাকে তোমালোকে পৰভাষা নকবা কাৰ ইচ্ছাটো তোমালোকে পূৰণ কৰিবা জগতৰ মানুহে বিশ্বাসী বিলাকে কোৱা এই পৰভাষা নকবা এমন নহয় আত্মাৰ কথা ক'লে আত্মাৰে কি কৰিব সব হুলস্থুল কৰিব এনেকুৱা ধৰণৰ বিষয় আছে যেতিয়া আত্মা আহিব কোনে কাকো গম নাপাব কোনে কাকো চিনি নাপাব হুলস্থুল হ'ব আৰু ইয়াতে প্ৰভুৰ আত্মাই কাৰ্য কৰিব আৰু শয়তানৰ বিলাক সব ভাঙি গুচি যাব এইবিলাকৰ জগতৰ হয় আজি আহিব কালি যাব কিন্তু পৰভাষা হলে আপুনি কেতিয়াও আপুনি পাব নোৱাৰে ইয়াক পাবৰ কাৰণে বিচাৰক যেতিয়া আপুনি পৰভাষা পাব পৰভাষাই আপোনাক বৃদ্ধি কৰিব যেতিয়া বৃদ্ধি কৰিব আপোনাক স্বৰ্গলৈ লৈ যাব বাইবেল স্পষ্টকৈ কৈছে সেইকাৰণে তোমালোকে পৰভাষা কোৱাটো মোৰ ইচ্ছা পৰভাষা কোনটো কি হ'ব ঈশ্বৰৰ পৰা নিদিলে ঈশ্বৰে দিলে মই কম আৰু ঈশ্বৰে বাইবেলত অলৰেডি দিছে হালেলুয়াটো জগতৰ ভাষা নহয় সেইকাৰণে জগতৰ ভাষাই হালেলুয়া কলেও আমাক বেয়া পায় আৰু তেতিয়া কি কয় এই হালেলুয়া পাৰ্টি আমাক গালি দিয়ে হয় আমি হালেলুয়া পাৰ্টি হয় আৰু হালেলুয়াটো স্বৰ্গত থাকে স্বৰ্গীয় ভাষা হয় নে নহয় আমি কণ্টিনিউ কৰি যাম ইটোৱে পৰভাষা তাতে আপোনাক প্ৰভুৱে স্বৰ্গ কৰিব আপোনাক অন্য ভাষা গুচি যাব বাইবেল স্কুলত পৰভাষাৰ বিষয়ে শিকাওঁ আৰু যেতিয়া পৰভাষাৰ বিষয়ে শিকাই পেলাই মই পৰভাষাটো প্ৰাৰ্থনা কৰাই দিওঁ ল'ৰা ছোৱালীবিলাকে গমেই নাপায় ক'ত তেওঁলোকে জাপ মাৰি পেলাই ক'ত উঠি যায় এইবিলাকৰ পৰভাষা দৰকাৰ আজি আমাৰ এই অসম নৰ্থ ইষ্ট আমাৰ ইয়াৰ মানুহবিলাকে পৰভাষা বুলি ক'লে কি বুলি কয় বগলা বগলী বুলি কয় কিন্তু চাউথত যাওক চব পৰভাষাতে প্ৰাৰ্থনা কৰে কেতিয়া শিকিব প্ৰভু অহাৰ সময় হৈ গৈছে পৰভাষাৰ বিষয়ে ক'বলৈ মোৰ বহুত এনেকুৱা পইণ্ট বিলাক আছে দেই কিন্তু চৰকাৰ মই এতিয়া কৈছো আপোনালোকে যে যেনেকে প্ৰভুৰ ওচৰত প্ৰণিপাত কৰিব আপোনাৰ পৰা পৰভাষা কোৱাটো ঈশ্বৰে বিচাৰে তেওঁ বুজে হলে বিও আমাৰ ভাষাতে অলপ কবি না এনেকুৱা কয় নে নহয় প্ৰভুৱে ক'বনে নাই আমাৰ দেশত আহিছে যিটো আহিব বিচাৰে যিহেতু আমাৰ ভাষা অলপ শিকিবি না ক'বনে নাই তুমি বড়োলেণ্ডত আহিছা বড়ো মাজত আহিছা বড়ো অলপ হলে কি লাগিব বড়ো নহলে তুমি থাকিব নাপাব নানা ধৰণৰ কথা কয় নহয় বিহাৰী লোক অসমত আহিছিল অসমীয়া গীত কইনা নহয় তেওঁৰ দৃশ্য নিজৰ দেশৰ কাৰণে আপোনাৰ বড়ো ভাষা কিয় ক'বলৈ নিদিব ক'বই লাগিব যদি অসমত অসমীয়াই যদি কয় বিহাৰত বিহাৰীয়ে যদি কয় বড়োলেণ্ডৰ বড়োবিলাকে যদি কয় নিজৰ ভাষা ক'বলৈ যীশু কৈছে তো ক'বতো আমাৰ ভাষা কবি না কেনেকে কম আরে কিসে না হালেলুয়া হালেলুয়া না নয় প্রেজ দ্য লর্ড হালেলুয়া প্রেজ দ্য লর্ড প্রভু আজিৰ পৰা মই আপোনাৰ ভাষাত আপোনাৰ প্ৰাৰ্থনা কৰিম হালেলুয়া 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 Hallelujah, 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 hallelujah. जब भी कहते लाते नहीं रुपया, hallelujah. जब भी कहते लाते नहीं रुपया, hallelujah, 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 hallelujah. Eso, hallelujah गाना है इसे, eso. আপুনি পৰভাষা কোৱাটো ঈশ্বৰে বিচাৰে ইচ্ছা আপুনি ইচ্ছা কৰিলে প্ৰভু দিবতো না নহয় আৰু আমাৰ মানুহে কি কয় এই
এইটো প্ৰভুৰ পৰাহে কয়। প্ৰভুৰ বৰদান নোহোৱাকে কেনেকে কবি প্ৰভুৰ বৰদান নোহোৱাকে ইয়াক পৰভাষা কেনেকে কবি? কয় না নহয়? এইটো ঈশ্বৰৰ পৰাহে দিয়া হয়, কয় না নহয়? ময়ো তেতিয়া আপোনাক কওঁ, সুমিত্ৰা কোনোবা বেমাৰী প্ৰাৰ্থনা কৰিবলৈ গৈছে, আশিতাই কম, হয় সুমিত্ৰা, তোৰ তাত হিলিং কৰাৰ বৰদান আছে নেকি? তোমাৰ তাত বেমাৰ সুস্থ কৰিব পৰা তোমাৰ ক্ষমতা আছে নেকি? হিলিং পাৱাৰ আছে নেকি? নাই যদি কিয় বেমাৰী প্ৰাৰ্থনা কৰিব? হ'ব পাৰে না নাই? আৰে নাথাকিলেও তো কৰি চাব পাৰে, সুস্থ হয় কি জানি, কয় না নহয়? যদি হিলিংটো যদি আপুনি এইটো ক'ব পাৰে, তেতিয়াহ'লে পৰভাষাটো কিয় নাথাকিলেও কিয় কৰিব নোৱাৰে? সেইটোকে মিছা শিকাই পেলাই আজি আমাৰ মানুহক পৰভাষা কোৱাৰ পৰা বন্ধ কৰি ৰাখি দিছে। আপোনাক কৈছে কি বাইবেলে স্পষ্ট কৈ আছে, তোমালোকে পৰভাষা কোৱা মোৰ ইচ্ছা, যেটা তোমাকে ইচ্ছা করি পরভাষাতে প্রার্থনা করবো, যেটা মনে আত্মায় তোমাকে মিলন করো। প্রেজ দ্য লর্ড। আর এই ভাষাতে তুমি যেটা মনে কর কথা পাতিব, কোনেও বুঝি না পাবো। হালেলুয়া, প্রেজ দ্য লর্ড। এটা সব অন্যর ভাবে প্রার্থনা করা। আপনার যেটাকে প্রার্থনা থাকবে, আপনি বেলাবার কারণে প্রার্থনার সময়টা আপনি রাখবেন, বুঝলে? কারণ আমি জানো যে এটা কোন আছিল জিস্কেল না, জিস্কেল 9:4 পৰা পঢ়িব, যেটা তুমি অন্যৰ কাৰণে প্ৰাৰ্থনা কৰিব দেই, তেতিয়া প্ৰভুৱে স্পষ্টকৈ লিখা আছে যে তেতিয়াহে আপোনাৰ দেই কপালত ছাপ মাৰা হ'ব। জিস্কেল 9:4 পৰা তুমি জেৰুজালেম নগৰৰ মাজেদি গৈ তাৰ মাজত কৰা সকলো ঘিনলগীয়া কাৰ্যৰ নিমিত্তে হুমুনিয়া পেলোৱা আৰু চিঞৰি কন্দা মানুহৰ কপালত চিন দিয়া। কি কৈছে? যিবিলাকে হুমুনিয়া কাঢ়িব, তাৰ কাৰণে যে বেয়া কাম কৰিছে, আপোনাৰ ওচৰত বহুত বেয়া কাম কৰা মানুহ আছে, মদাহী আছে, বাইবেচাৰী আছে, এইবিলাক মানে চুৰ আছে, ডকাইত আছে, বেয়া দুষ্ট কাম কৰা মানুহ আছে দেই। এনেকুৱা ধৰণৰ ব্যক্তিবিলাকৰ কাৰণে আপুনি সমাজৰ কাৰণে আপোনাৰ ওচৰৰ কাৰণে প্ৰাৰ্থনা কৰক, হুমুনিয়া কাঢ়ি প্ৰাৰ্থনা কৰক। আৰু তেনেকুৱা মানুহবিলাকৰ কাৰণে কি কৈছে? তেওঁলোকৰ কপালত চিন মাৰা। যেতিয়া কপালত চিন মাৰিব, কি কৈছে? পাছে মই শুনাকৈ তেওঁ আন কেইজনক ক'লে, তোমালোকে এইজনৰ পাছে পাছে নগৰৰ মাজেদি গৈ প্ৰহাৰ কৰা, কৃপা দৃষ্টি কি দয়াও নকৰিবা। বুঢ়া ডেকা যুৱতী শিশু আৰু তিৰোতা আদি সকলোকে নিশেষে বধ কৰা, কিন্তু চিন থকা কোনো মানুহৰ ওচৰলৈ নাযাবা। প্ৰেইজ দ্য লৰ্ড। চিন থকা কোনো মানুহৰ ওচৰলৈ নাযাবা। চিন মানে কি? আপোনাৰ প্ৰভুৱে মোহৰ মাৰিব, আপোনাৰ চিহ্ন থাকিব, ইয়াৰ যীশুৰ হয়, কাৰণ যীশুৰ হৈ পেলাই তেওঁ এনেকা বগলা বগলী লেতেৰা দুষ্ট বেয়া মানুহৰ কাৰণে তেওঁ ক্ৰন্দন কৰি কৰি প্ৰাৰ্থনা কৰিছে। ই মোৰ ৰিপ্ৰেজেণ্ট হয়, আৰু ইয়াক মই মোহৰ মাৰিছো, ইয়াক কোনেও একো কৰিব নোৱাৰে। অৰ্থাৎ আপুনি বেলেগৰ কাৰণে প্ৰাৰ্থনা কৰাটো ইয়াৰ প্ৰভুৱে বিচাৰে। অন্যৰ কাৰণে প্ৰাৰ্থনা কৰা, অন্যৰ কাৰণে প্ৰাৰ্থনা কৰা, অন্যৰ কাৰণে প্ৰাৰ্থনা কৰা। আমাৰ মানুহবিলাক অন্যৰ কাৰণে প্ৰাৰ্থনা কৰি নেকি? খালি নিজৰ কাৰণে বিচাৰে 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 বিচাৰে, খালি নিজৰ তাকে বিচাৰে। এবি দে দো, এবি দে দো, অবি দে দো, অবি দে দো, গাড়ি দে দো, বাংলা দে দো, চাকরি দে দো, নকরি দে দো, বিবি দে দো, দিদি দে দো। এইটোৱে প্ৰাৰ্থনা কৰে, অন্যৰ কাৰণে প্ৰাৰ্থনা নকৰে। প্ৰেইজ দ্য লৰ্ড। কি কৰিব লাগিব? সকলে অন্যৰ কাৰণে প্ৰাৰ্থনা কৰা, অন্যৰ কাৰণে প্ৰাৰ্থনা কৰা। আমাৰ প্ৰণিপাত কৰাটো ইটোও চাব, তেওঁ অন্যৰ কাৰণে প্ৰাৰ্থনা কৰে না নাই, তাৰ নিজৰ কাৰণে অকল কৰে না। প্ৰেইজ দ্য লৰ্ড। যেতিয়া আমি প্ৰাৰ্থনা কৰিব লাগে, আপোনাৰ তাত আশীৰ্বাদ পাব। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। পৰ দি প্ৰাৰ্থনা কৰি থাকা। হেল্ল', কি হৈছে? পৰ দি প্ৰাৰ্থনা কৰাটো কোনটো কয়? পৰ দি প্ৰাৰ্থনা কৰা আৰু ইয়াৰ পিছত আছে নিৰন্তৰে প্ৰাৰ্থনা কৰা। আপুনি যিটো কৈছে এইটো নিৰন্তৰে প্ৰাৰ্থনা কৰা। যেতিয়া হাত পাইছে তেতিয়াই প্ৰাৰ্থনা কৰিছে, গাড়ীত গৈছে প্ৰাৰ্থনা কৰিছে, অফিচত গৈছে প্ৰাৰ্থনা কৰিছে, হাল বাইছে প্ৰাৰ্থনা কৰিছে, হাল গৈছে প্ৰাৰ্থনা কৰিছে, ৰন্ধা বঢ়া কৰিছে প্ৰাৰ্থনা কৰিছে। এইটো নিৰন্তৰে প্ৰাৰ্থনা কৰা। এইটো হ'ল 7 নম্বৰ। সদায় আপোনাৰ প্ৰাৰ্থনাময় জীৱন হ'ব লাগে। এইটো বুজিলে? পৰ দি প্ৰাৰ্থনা কৰাটো হ'ল যীশুক
আপুনি তেওঁ আহাটো বাট চাই ৰৈ প্ৰাৰ্থনা কৰাটো পোহৰ দি প্ৰাৰ্থনা কৰা বুলি কয়। যীশু কেতিয়া আহিব? যীশু আহিব চতুৰ্থ পৰ ৰাতি। কেতিয়া? চতুৰ্থ পৰ ৰাতি। চতুৰ্থ পৰ ৰাতি কোনটো হয়? ৰাতিটো 4টা ভাগৰ ভাগ কৰিছে। 6টাৰ পৰা 9টালৈকে হ'ল প্ৰথম পৰ ৰাতি, 9টাৰ পৰা 12টাটো দ্বিতীয় পৰ ৰাতি, 12টাৰ পৰা 3টাটো তৃতীয় পৰ ৰাতি, আৰু 3টাৰ পৰা 6টাটো হ'ল চতুৰ্থ পৰ ৰাতি। আৰু যীশু চতুৰ্থ পৰ ৰাতিপুৱা আহিব। যীশু আগমনটো তকমকালি ৰাতিপুৱা হ'ব। আপুনি চাব ৰেপচাৰটো এনেকা সময়ত আহিব যে তকমকালি ৰাতিপুৱা। ইয়াৰ ৰিলেটেড বহুত ভাৰ্চ আছে, মোৰ সময় নাই, কিন্তু মই এটাই কথা কৈ যাওঁ, যীশু চতুৰ্থ পৰ ৰাতিপুৱা তেওঁ আহিব। 3টাৰ পৰা 6টাৰ ভিতৰত যীশু আহিব ৰাতিপুৱা। আৰু সেইকাৰণে এই সময়ত ৰাতিপুৱা উঠি গুচি গ'ল, সেইকাৰণে তোমালোকে এতিয়া ৰাতিপুৱা সাৰ পাই উঠা প্ৰাৰ্থনা কৰা দেই। যীশু খ্ৰীষ্ট যেতিয়া শিষ্যসকলক লগ ধৰিবলৈ আহিছিলে চতুৰ্থ পৰ ৰাতিপুৱা তেওঁ আহিছিলে, বুজিলে দেই। যেতিয়ালৈকে 10গৰাকী মহিলাবিলাকে ৰখি আছিলে, তেওঁবিলাকে ৰখি থাকোতে আহোঁতে আহিব ৰাতি 12টা 1টা 3টা পাৰ হৈ গ'ল, হৈছে ৰাতিপুৱা আহিছে। আৰু সেইটো হ'ল চতুৰ্থ পৰ ৰাতিপুৱা দেই। চতুৰ্থ পৰ ৰাতিপুৱা অৰ্থাৎ আপুনি আপোনাৰ লাইফত এতিয়াৰ পৰাই আপুনি অভ্যাস কৰক। 3টাৰ পৰা 6টাৰ ভিতৰত আপুনি যীশুৰ আগমনটো বাট চাই লৈ পেলাই প্ৰাৰ্থনা কৰা। আপুনি ক'ব, প্ৰভু আপুনি যেতিয়া আহিব মোক এৰি থৈ নাযাব। বেছি দীঘল নালাগে, এই কথাটো আপোনাৰ লাগিবই। বাকী আপুনি 1 ঘণ্টা 2 ঘণ্টা প্ৰাৰ্থনা কৰিছে চতুৰ্থ ৰাতিপুৱা, ঠিকেই আছে, কৰিব লাগে। আমি মেডিটেশ্যন কৰিম তেতিয়া, আৰাধনাও কৰিম তেতিয়া, আমি অন্য কাৰণে প্ৰাৰ্থনা কৰিম তেতিয়া। কিন্তু চতুৰ্থ পৰ ৰাতিপুৱাৰ প্ৰাৰ্থনাটো হ'ল ৰেপচাৰত যোৱাৰ কাৰণে প্ৰাৰ্থনা হয়। কিহৰ প্ৰাৰ্থনা? কিহৰ প্ৰাৰ্থনা? ৰেপচাৰত যোৱাৰ কাৰণে প্ৰাৰ্থনা, চতুৰ্থ পৰ ৰাতিপুৱা। সেইকাৰণে পৰ দি প্ৰাৰ্থনা কৰি থকা হৈছে। আমাৰ খ্ৰীষ্টানবিলাকে দেই এই বিষয়টো জানি লওক, জানি থোৱা দৰকাৰ। আৰু বহুতে এতিয়াও এইটো বিষয় গম নাপায় যে চতুৰ্থ পৰ ৰাতিপুৱা দকমকালি আমি প্ৰভাতীয় তৰা দেখিবলৈ পাই। ইয়াৰ অৰ্থটো হয় প্ৰভাতীয় তৰা যীশু আহিব দকমকালি ৰাতিপুৱা। যিবিলাকে সাৰ পাই পৰ দি প্ৰাৰ্থনা কৰি থাকিব, যাৰ লগত প্ৰভাতীয় তৰা আছে তেওঁবিলাকে প্ৰভাতীয় তৰা যীশুক দেখা পাব। সেইকাৰণে যীশুক মৰ্ণিং ষ্টাৰ বুলি কোৱা হয়। আৰু আপুনি প্ৰভাতীয় তৰা। সেইকাৰণে আপোনাৰ ভিতৰত যেতিয়ালৈকে প্ৰভাতীয় তৰা উদয় নহয়, তেতিয়ালৈকে আপুনি প্ৰভুক বিচৰা। 2 পিতৰ 1:19 পদত আছে, যিটো মই কৈছিলো, পঢ়িবচোন। 2 পিতৰ 1:19 পদ। আৰু আমি ভাৱবাদীসকলৰ বাক্য আগতকৈ দৃঢ় হৈ থকা পাইছো। দিন নহয় মানে, আৰু তোমালোকৰ হৃদয়ৰ প্ৰভাতীয় তৰা উদয় নহয় মানে, আন্ধাৰময় ঠাইত পোহৰ দিয়া প্ৰদীপৰ সদৃশ সেই বাক্যলৈ যে তোমালোকৰ মন দিছা, ভাল কৰিছা। এই বাক্যবিলাক ভাৱবাদীয়ে কোৱা বাক্য। এই বাক্যৰ দ্বাৰাই আপোনালোকৰ হৃদয়ত প্ৰভাতীয় তৰা জন্মিবলৈ দিয়া। যেতিয়া আপোনালোকে প্ৰভাতীয় তৰা আপোনালোকৰ হৃদয়ত জন্মিব, তেতিয়াহ'লে সেই উজ্জ্বল পোহৰ দেখি পেলাই পোহৰ আহি পেলাই আপোনাক লৈ যাব। পোহৰে পোহৰক লৈ যাব, এন্ধাৰক লৈ নাযায়। আমেন। এন্ধাৰবিলাক চব পৃথিৱীত থাকি যাব, আৰু ইয়াকে 3.5 বছৰ গছকিব। এইটো সময় হৈছে এতিয়া। আজি পৃথিৱীৰ মানুহবিলাকক জুখিবৰ কাৰণে তেওঁ আহি আছে। আৰু সেইকাৰণে জহনক স্পষ্টকৈ দেখুৱাই দিছে, তেওঁ নল এডাল দিছে আৰু জুখিবলৈ দিয়া হৈছে। কি জুখিব লাগে? মন্দিৰ জোখা, মন্দিৰ গাত আপোনাৰ মোৰ হৃদয় যজ্ঞবেদী জোখা বুলি কৈছে। এইটো ক'ত হয়? আপোনাৰ হৃদয়ত আছে যজ্ঞবেদী, নিয়ম সন্দৰ্ভত যি যি থাকে এই সকলো আপোনাৰ হৃদয় আছে। এই হ'ল ঈশ্বৰৰ বাক্য, এই হ'ল যীশুখ্ৰীষ্ট মান্না, আৰু এই হ'ল পবিত্ৰ আত্মা। হাৰুণৰ ৰাসতে আপোনাৰ তাত মাছ থাকিব লাগিব। সেই সকলোবোৰ লৈ পেলাই আপুনি এই 7টা নিয়মৰ প্ৰাৰ্থনা, আপুনি প্ৰাৰ্থনাৰে আপুনি বাট চাই যাব। ৰেপচাৰ আপোনাৰ কাৰণে যোগ হৈ আছে। থিয় হ'ব।